নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব। এই সময়ছোৱাত আপোনাৰ সদস্যসকলৰ ওপৰত আপোনাৰ স্বাস্থ্য বাঢ়িব আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ সমৰ্থন লাভ কৰিব। আপোনাৰ ভাই ভনীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে, সেয়েহে সকলোৰে মন তাৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকিব। মাহৰ শেষত হয়তো আপুনি আপোনাৰ পুৰণি বন্ধুক লগ পাব পাৰে আৰু দুয়োৰে পুৰণি স্মৃতি ভাগ কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়ীসকলে এই মাহত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন, কাৰণ আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাৰ বাবে ইমান এটা ভাল লক্ষণ দিয়া নাই। এই মাহত আপুনি আপোনাৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু আপোনাৰ শত্ৰুৱেও ইয়াৰ সুবিধা ল'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ চাৰিওফালে চকু ৰাখক আৰু সাৱধান হওক আৰু সজাগ হওক। চৰকাৰী বিষয়াসকলেও নিজৰ কামত সুখী নহ'ব আৰু কৰ্মক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ তেওঁলোকৰ সহকৰ্মীসকলৰ লগত কিবা এটাক লৈ কাজিয়া হ'ব পাৰে। গতিকে ধৈৰ্য ধৰি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে আৰু কম কষ্ট কৰি তেওঁলোকে সফলতা লাভ কৰাৰ ইংগিত পোৱা গৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অলপ বেছি কষ্ট কৰিব লাগিব, অন্যথা তেওঁলোকে আকাংক্ষিত ফলাফল নাপাব। যিসকলে চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে হয়তো এই মাহত নতুন সুযোগ লাভ কৰিব, যিয়ে ভৱিষ্যতৰ লাভৱান হ'ব। এই সময়ছোৱাত নিজকে সজাগ কৰি ৰাখক আৰু কাৰো কথাৰ দ্বাৰা সোনকালে আপুনি প্ৰভাৱিত নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে পত্নী বা স্বামীৰ পৰা এটা উপহাৰ লাভ কৰিব পাৰে। এই সময়ছোৱাত দুয়োৰে মাজত আৱেগিক বন্ধন অধিক দৃঢ় হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব আৰু তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ আশংকাত ভুগিব। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে নিজৰ প্ৰকৃত জীৱনসংগীৰ বাবে আৰু বেছি সময় অপেক্ষা কৰাটো অতি প্ৰয়োজন হ'ব। এনে পৰিস্থিতিত আপুনি খৰখেদা নকৰিব আৰু নিজৰ উন্নতি ৰাখিবলৈ আপুনি চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিক কোনো সমস্যা নহ'ব আৰু গোটেই মাহটো আৰামত কটাব পাৰিব, কিন্তু ডায়েবেটিছ ৰোগীসকলে কিছুমান কথা পৰিহাৰ কৰা অতি প্ৰয়োজন, অন্যথা আপোনাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি আগতে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে তেন্তে বাহিৰৰ খাদ্য যিমান পাৰি কমকৈ খাব আৰু ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য যিমান পাৰি আপুনি খাবলৈ চেষ্টা কৰিব। মানসিক সমস্যা নাথাকিব আৰু মনটো আগৰ দৰে উল্লাসিত হৈ থাকিব। এই সময়ছোৱাত আপুনি চাৰিওফালে ইতিবাচকতা বিচাৰি পাব আৰু সুখ বিয়পাই দিব পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে।
সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাক কোনো ছিনিয়ৰৰ গাইডেন্স আপুনি লাভ কৰিব। যদিও আপুনি অনুভৱ কৰিব পাৰে যে তেওঁলোকে কেৱল তেনেকৈয়ে কৈছে, এই পৰামৰ্শ আপোনাৰ বাবে অতি উপযোগী। গতিকে তেওঁলোকৰ কথা আপুনি ভালদৰে শুনিবলৈ চেষ্টা কৰক। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ কিছু পাৰ্থক্য আহিব পাৰে, কিন্তু ইয়াক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনাও আছে, যাৰ বাবে আপোনাৰ পৰিয়ালৰ পৰিৱেশটো অলপ বিচলিত হৈ থাকিব। এই সময়ত আপুনি ধৈৰ্য ধৰিব লাগিব, সকলোকে উচিত সন্মান দিব লাগিব আৰু আপোনাৰ বয়োজ্যেষ্ঠসকলে দিয়া পৰামৰ্শ আপুনি শুনিবলৈ চেষ্টা কৰক। আপোনাৰ ভাই ভনীসকলে হয়তো কিবা এটা চিন্তাত পৰিব পাৰে আৰু কিবা এটা সমস্যাই তেওঁলোকক ভিতৰৰ পৰা আমনি কৰিব। এনে সময়ত তেওঁলোকক সম্পূৰ্ণ সহায় আগবঢ়াওক আৰু তেওঁলোকক সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। ব্যৱসায়ীসকলে এই মাহত বহু খণ্ডৰ পৰা সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাৰোবাৰ কুদৃষ্টিৰ পৰা হাত সাৰিবলৈ আপোনাৰ সুবিধা আদিৰ লগত জড়িত বিষয়বোৰ ৰাজহুৱা কাম কৰাৰ পৰা বিৰত থাকক। লগতে মংগলবাৰে কমেও 3 বাৰকৈ হনুমান চালিচা আবৃত্তি কৰক। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে হয়তো এই মাহত ভ্ৰমণ কৰিব লাগিব। এখন চহৰৰ পৰা আন এখন চহৰলৈ যোৱাৰ সম্ভাৱনা আছে, গতিকে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত অলপ চিন্তিত হ'ব আৰু চাকৰি হেৰুৱাৰ আশংকাত ভুগিবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক আৰু মনটোক শান্ত কৰি ৰাখিবলৈ আপুনি চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত এটা ভাল ফলাফল লাভ কৰিব, যদিও মূলতঃ সাংবাদিকতা, পৰিচালনা আৰু ডিজিটেল মাৰ্কেটিঙৰ ছাত্ৰ ছাত্ৰীসকলে অতি লাভৱান হ'ব। অনলাইনত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে, গতিকে ভৱিষ্যতে আপোনাৰ বাবে অতি উপযোগী হ'ব পাৰে। এনে সুবিধাবোৰ বা এনে সুযোগবোৰ যাবলৈ আপুনি নিদিব কোনো কাৰণতে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, যিয়ে তেওঁলোকক পথ প্ৰদৰ্শন কৰিব। আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ অভাৱ এই মাহতে পূৰণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিবাহিত লোকসকলে সংগীৰ পৰা কিছু আশা কৰিব, যিবোৰ পূৰণ নহ'ব আৰু হতাশাৰ সূচনা কৰিব। এনে পৰিস্থিতিত নিজৰ ভাগ্যক গালি দিয়াৰ সলনি তাৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ লাহে লাহে সকলো স্বাভাৱিক হৈ পৰিব। যিসকলে সম্পৰ্কত আছে তেওঁলোকৰ সংগীৰ ওপৰত অধিক বিশ্বাস দৃঢ় হ'ব, কিন্তু কিবা এটা অশুভ ঘটনাৰ ঘটাৰ ভয় তেওঁলোকৰ মনত থাকিব। অবিবাহিত লোকসকল এই মাহত হতাশা হ'ব পাৰে, কাৰণ প্ৰকৃত জীৱন সংগী বিচাৰিবলৈ আৰু কিছু সময় লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে ইমান ভাল নহয়, যাৰ বাবে আপুনি স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাত আপুনি থাকিব আৰু এই সমস্যা আপোনাক আগুৰি ধৰিব পাৰে। আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব, যাৰ বাবে আপোনাৰ মানসিক স্বাস্থ্যও ইমান ভাল নহ'ব। এনে পৰিস্থিতিত দৈনিক ব্যায়াম আৰু যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। ৰাতিপুৱা সোনকালে সাৰ পাই ফুৰিবলৈ গ'লে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। এনে কৰিলে আপুনি
শাৰীৰিক আৰু মানসিকভাৱে এই দুয়োটাতে সুস্থ হৈ থাকিব আৰু আপোনাৰ উদ্বেগ কম হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেন্তে এই মাহত অফিচৰ ৰাজনীতিৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক, নহ'লে আপোনাৰ নামটো অপ্ৰয়োজনীয়ভাৱে কোনো এটা ভুল কামত লিপ্ত হ'ব। ইয়াৰ ফলত আপোনাৰ অফিচত এটা মিছা ভাৱমূৰ্তি সৃষ্টি হ'ব আৰু আপোনাৰ যথেষ্ট ক্ষতি হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত কন্যা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ। ধন্যবাদ।